जो मोदी डरता है अरविंद केजरीवाल जिंदाबाद बीजेपी सरकार होशियार 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 दिल्लीर मुख्यमंत्री अरविंद केजरीवालर ग्रेप्तारर विरोधितारे प्रतिबाद मोदी डरता है पुलिस को आगे करता है मोदी तेरी तानाशाही नहीं चलेगी नहीं चलेगी आपर मूल नेतागराकी ग्रेप्तारर पिछते अসমতো एया दिनजोरा उत्तल प्रतिबाद आपर नेताकर्मीर लगते प्रतिबादলৈ उলাই আহিল কংগ্ৰেছ ৰাজ্য দলৰ প্ৰতিবাদকাৰী गुवाहाटीत आप अहोমৰ प्रतिबाद বিজেপিৰ ৰাজ্যিক কাৰ্যালয় ঘেৰাও কাৰ্যসূচী आप अहोমৰ কাৰ্যালয়ত प्रतिबाद দলীয় নেতাকৰ্মী বিজেপিৰ ৰাজ্যিক কাৰ্যালয় ঘেৰাও কাৰ্যসূচী प्रतिबादী এই प्रतिबादতে অংশগ্ৰহণ কৰিলে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে आप अहोমৰ কাৰ্যালয়ৰ পৰা গুৱাহাটীৰ বিজেপিৰ কাৰ্যালয়লৈ বুলি ওলোৱা এই প্ৰতিবাদকাৰী দলটোক বাধাৰ চেষ্টা কৰে আৰক্ষীয়ে কিন্তু কেজৰিৱালৰ মুক্তি নিদিয়া পৰ্যন্ত প্ৰতিবাদ কৰাৰ হুংকাৰ প্ৰতিবাদকাৰীসকলৰ আনফালে ডিব্ৰুগড়ত প্ৰতিবাদ आप অসমৰ সভাপতি ডক্টৰ ভৱেন চৌধুৰীৰ সৈতে প্ৰতিবাদ ডিব্ৰুগড়ৰ নিৰ্বাচনী প্ৰাৰ্থী মনোজ ধানোৱাৰু বিজেপিৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়তে আটক কৰিলে সভাপতিসহ নেতাকৰ্মী অৰবিন্দ কেজৰিৱালৰ মুক্তিৰ দাবী জনাই ডক্টৰ ভৱেন চৌধুৰীৰ স্পষ্ট মন্তব্য মোদী চৰকাৰে ফেচিবাদৰ পৰিচয় দিছে কেজৰিৱালৰ গ্ৰেপ্তাৰ ৰাজনৈতিক ষড়যন্ত্ৰ হিমন্ত বিশ্ব শৰ্মাৰ পুলিচ বাহিনী ফেচিছ প্ৰতিবাদ কৰিব নিদিয়ে তেওঁলোকে আজি আমাক আজি প্ৰতিবাদস্থলীৰ পৰা উঠাই লৈ গৈছে জোৰজবস্তি তেওঁ হেঁচা কৰিছে তাৰ বাবে কেইজনমান পুলিচ বিষয়াও জড়িত আছে তেওঁলোকৰ ব্যৱহাৰ অতি বেয়া গতিকে আমি ইয়াৰ প্ৰতিবাদ কৰিছোঁ গতিকে অনতি পলমে আমি অৰবিন্দ কেজৰিৱালৰ মুক্তি দাবী কৰিছোঁ আমি কৰি গৈ থাকিম তেওঁলোকে একো কৰিব নোৱাৰে আমি পুলিচ বাহনৰ ভয় নকৰোঁ এৰেষ্ট কৰিব পাৰে গুলি মাৰিব পাৰে হত্যা কৰিব পাৰে কিন্তু আমাৰ চিট আমি অটল অৰবিন্দ মুক্তি লাগিব অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে ৰাইজৰ দলে শিৱসাগৰত প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ প্ৰতিক্ৰিয়া কাজিৰঙা কেজৰিৱালৰ গ্ৰেপ্তাৰ গণতন্ত্ৰৰ বাবে অশুভ কালিৰ দিনটো ভাৰতৰ গণতন্ত্ৰৰ কাৰণে এটা ক'লা দিন আৰু এনেকুৱা ক'লা দিনক গোটেই ভাৰতৰ ইতিহাসে সদায় স্মৰণ কৰিব যে এজন সম্ৰাট আছিল এজন ৰজা আছিল এজন সুলতান আছিল যিজনে এনেকৈ জনতাৰ ওপৰত মানুহৰ ওপৰত অত্যাচাৰ নমাই আনিছিল অৰবিন্দ কেজৰিৱালক আমি অনতি বিলম্বে মুক্ত কৰি দিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই তিনিচুকীয়াত প্ৰতিক্ৰিয়া এজেপি সভাপতি লুৰিণজ্যোতি গগৈ বিৰোধীক শক্তিহীন কৰাৰ পৰিকল্পনা শাসক গোষ্ঠীৰ যাতে বিৰোধী শক্তিসমূহৰ যিসকল মূল নেতা তেওঁলোকে যাতে ৰাইজৰ মাজত গৈ বিজেপিৰ যিবিলাক অপকৰ্ম সেইবিলাকক ক'বৰ কাৰণে সুযোগ নাপায় বিৰোধী শক্তি এক হৈছে এটা বিজেপি বিৰোধী ঢৌ আৰম্ভ হৈছে সেইকাৰণে বিভিন্ন ধৰণৰ ঝাৰখণ্ডত মুখ্যমন্ত্ৰীগৰাকী কৰায়ত্ব কৰিলে এইবাৰ দিল্লীত কৰিছে কিন্তু ইয়াৰ উত্তৰ ৰাইজে দিব তেওঁলোকে গম পোৱা নাই যে জনতাৰ শক্তি নেতাতকৈ বহুত ওপৰত ভাৰতবৰ্ষত গণতন্ত্ৰক হত্যা কৰা হ'ল আচলতে এক কথাত গণতন্ত্ৰ বুলি এটা একোৱেই নাই নৰেন্দ্ৰ মোদী অমিত শ্বাহৰ ইচ্ছা অনিচ্ছা আৰু ষড়যন্ত্ৰ এই সকলো কব্জা কৰি তেওঁলোকে এটা একনায়কত্ববাদী শাসন চলাই গুৱাহাটী ডিব্ৰুগড় শিৱসাগৰৰ বাদেও আপৰ সমৰ্থকৰ প্ৰতিবাদ মংগলদৈ বিশ্বনাথতো মংগলদৈতো প্ৰতিবাদকাৰীক আটক কৰিলে আৰক্ষীয়ে বিশ্বনাথতো প্ৰতিবাদকাৰীক বাধা প্ৰদান আৰক্ষীৰ তেজপুৰ আৰু চিৰাঙতো আপ কৰ্মীৰ প্ৰতিবাদ কিন্তু অৰবিন্দ কেজৰিৱালৰ মুক্তিৰ দাবীত এইদৰে দিনজোৰা প্ৰতিবাদত সৰব হৈ পৰিল এইসকল আপৰ প্ৰতিবাদকাৰী ব্যুৰ ৰিপৰ্ট প্ৰাগ নিউজ।